নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানজ্যোতি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালো আৰু লগতে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালো বন্ধু বান্ধৱীসকল আপোনালোকে এই চেনেলটোলৈ দিয়া অজস্ৰ মৰম চেনেহবোৰৰ বাবে চেনেলটোৱে আৰু আগলৈ আগুৱাই যাবৰ বাবে উৎসাহ পাইছে এইখিনিতে মোৰ আপোনালোক সকলোলৈকে এটি বিনম্ৰ অনুৰোধ যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটোক এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব নিশ্চয় উপকৃত হ'ব তেনেহলে আহক আজি আৰু বেছি পলম নকৰি আজিৰ খণ্ডটোলৈ আগবাঢ়ি যাওঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ চাৰিসীমাত কোন কোন দেশৰ আন্তৰ্জাতিক সীমাৰেখা লাগি আছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে পূবে म्यांमार আৰু বাংলাদেশ পশ্চিমে পাকিস্তান উত্তৰে চীন তিব্বত নেপাল আৰু ভূটান দুই নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে হাৰনাথৰ অশোক স্তম্ভৰ ওপৰৰ অংশত চাৰিটা সিংহৰ মূৰ থকা প্ৰতীকটো তিনি নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেনেকুৱা এই প্ৰশ্নটোৰ উত্তৰ হৈছে তিনি বৰণীয়া সমান্তৰালভাৱে ওপৰত গেৰুৱা মাজত বগা আৰু তলৰ অংশত সেউজীয়া ৰঙৰ ইয়াৰ বগা অংশৰ সোঁমাজত নীলা ৰঙৰ অশোক চক্ৰ থকা ইয়াৰ দিশ আৰু প্ৰস্থৰ অনুপাত হৈছে 2:3 অনুপাত 4 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা কোনটো গীতক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা জনগণ মন অধিনায়ক গীতটি 5 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা কোনটো গীতক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে বঙ্কিম চন্দ্ৰ চেটাৰ্জীৰ ৰচিত বন্দে মাতৰম গীতটি 6 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ মৰ্যাদা কি ফুলক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে পদুম ফুল 7 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষৰ মৰ্যাদা কি বৃক্ষক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে বট গছ 8 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফলৰ মৰ্যাদা কি ফলক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে আম 9 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ মৰ্যাদা কি পক্ষীক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ময়ূৰ পক্ষী 10 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা কি পশুক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ঢেকিয়াপতীয়া বাঘ 11 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদীৰ মৰ্যাদা কোনখন নদীক দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে গংগা নদী 12 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে শিহু 13 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে এছিয় হাতী 14 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে টকা 15 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে ইণ্ডিয়া গেট ই নতুন দিল্লীত অৱস্থিত 16 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পিতা কোন এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহাত্মা গান্ধী 17 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে হকি 18 নং প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় পুৰস্কাৰ কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰত ৰত্ন বঁটা 19 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে হিন্দী
20 নং প্ৰশ্ন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় লিপি কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে দেৱনাগৰী লিপি। 21 নং প্ৰশ্নটো হৈছে ভাৰতত কিমান ভাষা, উপভাষা আৰু দোৱান আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰায় 1721টা। 22 নং প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 22টা। সেইবোৰ হ'ল অসমীয়া, হিন্দী, বাংলা, তামিল, তেলেগু, মাৰাঠী, গুজৰাটী, উৰিয়া, উৰ্দু, কানাড়া, মালায়ালম, নেপালী, পঞ্জাবী, হিন্দী, কোঙ্কণী, সংস্কৃত, মণিপুৰী, কাশ্মীৰী, বড়ো, ডুগুৰি, মৈথিলী আৰু সাঁওতালী। 23 নং প্ৰশ্নটো হৈছে ভাৰতৰ মুখ্য ধৰ্মবোৰ কি কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আদি। 24 নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰধান নদীবোৰৰ নাম কি কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ, কাবেৰী, গংগা, গোমতী, গোদাবৰী, হুগলী, ঝেলাম, চম্বল, কৃষ্ণা, মহানদী, নৰ্মদা, মুচি, পেৰিয়াৰ, ৰামগংগা, সাবৰমতী, সৰজু, শতদ্ৰু, শিপ্ৰা, তাপ্তি, যমুনা ইত্যাদি। 25 নং প্ৰশ্নটো হৈছে ভাৰতৰ লোকসভাৰ কেইখন আসন আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 552খন। 26 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজ্যসভাৰ আসন কেইখন আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 250খন। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।